হয়তো বহুতো ভুল ত্ৰুটি হ'ব পাৰে। সেয়েহে আপোনাসৱৰ এজন ভাই ভাতৃ বা আপোনাসৱৰে এজন সংগী বুলি বা আপোনাসৱৰে পুত্ৰ বুলি আমাক সমামাৰ্জনা কৰি দিয়ে। এতিয়া ভাগৱতৰ একাদশ স্কন্ধত আমাৰ পাঠাচাৰ্য গুৰুসকলে সুন্দৰভাৱে পাঠ কৰি গৈ আছে, আপোনাসৱে শ্ৰৱণ কৰি গৈ আছে। আমি খন্তেক সময়ৰ কাৰণে আপোনাসৱৰ মাজলৈ আহিছোঁ আৰু প্ৰভু ভগৱন্তই এই মহান ভাগৱত পোনপ্ৰথমে কাৰ মুখে মুখে কেনেকৈ পৃথিৱীলৈ আহিল তাৰ বিষয়ে আমি অকণমান আপোনাসৱৰ আগত অৱগত কৰিব বিচাৰিছোঁ। যে শুনা সভাসদ লোক ভাগৱতৰ পূৰ্ব কথা, যিমতে ভৈলন্ত ব্যক্ত পৃথিৱীত এঠা, পূৰ্বে আদি নিৰঞ্জনে অনাদিত কইলা, অনাদিয়ে অনন্তৰ আগত কহিলা, অনন্তে কহিলা কালপুৰীয়া নাৰায়ণৰ আগত, কালপুৰীয়া নাৰায়ণে কহিলা হংস নাৰায়ণ, হংস নাৰায়ণে কহিলা সূৰ্য নাৰায়ণক, সূৰ্য নাৰায়ণে কহিলা শ্ৰীনাৰায়ণ, শ্ৰীনাৰায়ণে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ আগত কহিলা, ব্ৰহ্মাদেৱে নাৰদৰ আগত কহিলা, নাৰদে ব্যাসক কহিলা, ব্যাসে শুকক কহিলা, শুকদেৱে পৰীক্ষিত ৰজাক শুনাইলা। তাতে উগ্ৰ সভা সুতক আছিলন্ত, তেহু পাছে মনোহৰ সুতক কহন্ত, তাতে শংকৰাচাৰ্য আছিলন্ত, শংকৰাচাৰ্যই কহিলা নিকিংহৰ আগত, নিকিংহই কহিলা পৰমানন্দত, পৰমানন্দই কহিলা মহাভাৰতীত, মহাভাৰতীয়ে কহিলা পুৰুষোত্তম আগত, পুৰুষোত্তমে কহিলা বিষ্ণুপুৰী আগত, বিষ্ণুপুৰীৰ শিষ্য ব্ৰহ্মানন্দ ভট্টাচাৰ্য, তান শিষ্য জগদীশ মিশ্ৰ অনুপম, জগদীশ মিশ্ৰই জগন্নাথৰ আজ্ঞা পালি শংকৰ দেৱক দিলা পূৰ্ণ কৃষ্ণ বুলি জানি, বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল হৰিনাম মাত্ৰ। যে বাৰাণসী হন্তে বাৰাণসীৰ পৰা তিনিখন শাস্ত্ৰ, ভাগৱত শাস্ত্ৰ, গীতা শাস্ত্ৰ আৰু বিষ্ণু সহস্ৰনাম বৃত্তান্ত। জগদীশ মিশ্ৰই জগন্নাথৰ আজ্ঞা পালি ছমাহ মাথাত লৈ খোজকাঢ়ি আহি শংকৰ গুৰুজনাৰ হাতত পোনপটীয়াকৈ এই তিনিভাগ শাস্ত্ৰ তেওঁ দিছিলে। আজি তাৰ কাৰণে আজি গুৰুজনাই এই ভাগৱতৰ প্ৰথম স্কন্ধ, দ্বিতীয় স্কন্ধ আৰু লগতে দশম স্কন্ধ, একাদশ স্কন্ধ, দ্বাদশ স্কন্ধ, এই পাঁচটা স্কন্ধ শংকৰ গুৰুজনাই তেওঁ নিজ হাতে কলম ধৰিছিল। আজি তেওঁ গুৰুজনাই আমাক দি থৈ যোৱা গতিকে আমি আজি বহু ভাগ্যৰ ফলত সুন্দৰ মনুষ্যতনু এটা পাই আজি ভাগৱতৰ আশ্ৰয় লৈছোঁ। আজি এই ভাগৱতৰ আশ্ৰয় আমাক গুৰুজনাই সুন্দৰভাৱে কৈছে, শুনি ওখ সৰ্বজন কৃষ্ণত অৰ্পিও মন, মহাভাগৱত কথা সাৰ, ইহে পুৰাণৰ সূৰ্য, ভকতিৰো প্ৰকাশ, সমস্ত বেদৰ সাৰ উদ্ধাৰ। শুনাৰ তত্ত্বভেদ, কল্পতৰু ভৈল বেদ, তাৰ ফল মহাভাগৱত, নাই আৰু শিঠা ছাল, নাছিল এশ এটকাল, স্বৰ্গ মধ্য পাতাল মধ্যত, সাদত অমৃতময় কেৱলে আনন্দ ৰস, পূৰ্বত আছিল বৈকুণ্ঠত, কৃষ্ণৰ কৃপাত পাছে অৰ্ধেক বয়স গৰিলা পাইলা ব্ৰহ্মা পদ্ম কল্পত। ব্ৰহ্মাই দিলা নাৰদক ইটো ফলৰ ৰহস্যক, নাৰদে আনি ব্যাসক দিলা, নগৈল তিলেক ভাগি, ইডালে সিডালে লাগি, সুখ মুখে ভূমিত পৰিলা। কৰা প্ৰাণ ফল ইটো, যাৰ আছে ভাগ্য যিটো, ৰস বিভাৱনত চতুৰ, সাধু সংগ যত্ন কৰি, কৃষ্ণ কথা কৰ্ণ ভৰি, সমস্ত আপদ কৰা দূৰ, সমস্ত আপদ কৰা দূৰ। এতিয়া ভাগৱতৰ আজি আমি সমস্ত আপদ আৰু বিপদবিলাক দূৰ কৰিবলগীয়া হ'লে, অৰ্থাৎ কায় মন বাইক
এই তিনিটা বস্তু এক কৰি হোৱাৰ পিছত আমাৰ চিত্ৰটো যেতিয়া থিৰ হ'ব তেতিয়াহে ভাগৱতৰ আজি এই যি আখ্যান চলি আছে নিবিনৱ সংবাদ, এই নিবিনৱ সংবাদৰ বিষয়ে আপোনালোকে বা আমি সকলোৱে বুজি পাম। এতিয়া আমাৰ ভাগৱতৰ একাদশ স্কন্ধ, তেতিয়া গুৰুজনাই ভট্টাচাৰ্য গুৰুজনাই প্ৰথম যেতিয়া ভাগৱত আৰম্ভ কৰিছিল তেতিয়া মূৰ্তি বৰ্ণনা গাই গৈছিল যে প্ৰথমে দ্বিতীয় চৰণ দ্ৰুতয়, তৃতীয় চতুৰ্থ হয় উৰুদয়, পঞ্চমে নাভিদে ষষ্ঠে পক্ষ স্থল, সপ্তমে অষ্টমে কৰ কমল যুগল, নৱমে কণ্ঠদেশ দশমে তুণ্ড, একাদশে লালত দ্বাদশে মুণ্ড, হেন ভাগৱত মূৰ্তি মনোহৰ, তমাল সদিশ বৰ্ণ শ্যাম কলে বৰ। এই 12 স্কন্ধ ভাগৱত, এই 12 স্কন্ধ ভাগৱতক আকৌ 12টা আখৰে ও নমো ভগৱতে বাসুদেৱায়, আকৌ এই 12 স্কন্ধ ভাগৱত কেনেভাৱে বৰ্ণনা কৰা হৈছে গুৰুজনাই যে জ্ঞান বিজ্ঞান তদং ৰহস্য, মায়া ঈশ্বৰ জীৱতৰণ, জাতি দ্ৰব্য ক্ৰিয়া গুণ। এতিয়া এই আমাৰ কোনটো ভাগত পৰিছে? এতিয়া যিহেতুকে আমাৰ একাদশ স্কন্ধ, আমাৰ কোনটো ভাগত পৰিছে ক্ৰিয়া। আমাক এতিয়া যে আমি সন্ধ্যা সময়ৰ পৰা যে ভাগৱত শ্ৰৱণ কৰি আছোঁ, আমাক মন মগজুত ভাগৱতৰ এই একাদশ স্কন্ধৰ মন্ত্ৰবিলাকে আমাক ক্ৰিয়া কৰিব পাৰিছেনে নাই? যে নিবিনৱ সংবাদৰ জৰিয়তে আজি সুন্দৰভাৱে কৈছে যে আজি নিমি ৰজা, যে এই নিমি ৰজাৰ যিটো কাহিনী আপোনালোকে শুনি আছে, বহু সময় ধৰি শ্ৰৱণ কৰি আছে, যে ব্ৰহ্মাৰ চতুৰ্দশ মনু, স্বয়ম্ভু মনু আৰু শতৰূপা আৰু স্বয়ম্ভু মনুৰ 3গৰাকী ছোৱালী জন্ম পাইছিল। এগৰাকী নাম আকুতি, আকুতিক বিয়া দিছিলে ৰুচিমণিলৈ, পশুতিক বিয়া দিছিলে দক্ষ ৰজালৈ, আৰু দেৱহুতিক বিয়া দিছিলে কদম্ব মুনিলৈ। তেওঁলোকৰ দুটা সন্তান জন্ম হৈছিল। এজনৰ নাম হ'ল উত্তানপাদ ৰজা আৰু এজনৰ নাম হ'ল প্ৰিয়ব্ৰত ৰজা। উত্তানপাদৰ পুত্ৰ হৈছে ধ্ৰুৱ, প্ৰিয়ব্ৰতৰ পুত্ৰ হৈছে অগ্নিধৰ, অগ্নিধৰৰ পুত্ৰ হৈছে নাভি নৰপতি, নাভি নৰপতিৰ পুত্ৰ হৈছে ঋষভ, আৰু ঋষভৰ 100 সন্তান জন্ম হৈছিল। প্ৰথম সন্তানটোৰ নামেই হৈছে ভৰত, যিজন ভৰতৰ কাৰণে আজি পুণ্যভূমি ভাৰতবৰ্ষত আজি আমি থাকিব পাৰিছোঁ সুন্দৰভাৱে। যে আজি ভাৰতবৰ্ষৰ ইয়াতে যদি এটা কথা প্ৰশ্ন আহি যায় কেতিয়াবা, ভাৰতবৰ্ষৰ পুৰণা নাম কি আছিল? আপোনালোকে হয়তো কিছুৱে জানে। ভাৰতবৰ্ষৰ পুৰণা নাম আছিল অজনা। আপোনালোকে নামটো নোট কৰি ল'ব পাৰে, আৰু সুন্দৰভাৱে ইয়াত বৰ্ণনা দিয়া আছে। ভাগৱতৰ 6ষ্ঠ স্কন্ধত সুন্দৰভাৱে বৰ্ণনা দিয়া আছে। পুৰণা নাম অজনা। ভৰতৰ জৰিয়তে, ঋষভৰ সন্তান ভৰতৰ জৰিয়তেহে এই পুণ্যভূমি ভাৰতবৰ্ষৰ নামটো আহিছে। আৰু তেওঁ ঋষভৰ 100 সন্তানৰ ভিতৰত 9জন নৱকীৰ্ত। এই 9জন নৱকীৰ্ত কবি, হৰি, অন্তৰিক, অপৰ, বিপ্ৰলয়ন, আদিহুদ্ৰ, দমিল, চমক, অৰ্ভাজন, 9জন নৱকীৰ্ত। যে এই 9জন, তাৰ 10জন হ'ল ৰাজসিক আৰু 80জন হ'ল তেওঁলোক বিষয়ী বা আগম লাইনত থকা। সেই গতিকে আমাক সুন্দৰভাৱে কৈছে এতিয়া নিমি ৰজাই, অৰ্থাৎ 9জন সিদ্ধ পুৰুষৰ দ্বাৰা যি জ্ঞান লাভ কৰিছে, যে এই জ্ঞানৰ জৰিয়তে তেওঁ আজি এই সুন্দৰভাৱে পদচন্দে আমাক পদে কৈ গৈ আছে। ইয়াৰ পিছত পদৰ ওপৰত আমি ভিত্তি বা লক্ষ্য ৰাখি আমি পাঠ আগবাঢ়িবৰ কাৰণে আমি সেৱা ধৰিলোঁ গুৰুজন কৃষ্ণ। নাহি ভয় বুদ্ধি যিটো জন্মমৃত্যুহীন, সমস্ততে সাক্ষী ৰূপী আচৌদাসীন, যদ্যপি আচন্ত ইটো জগত বিয়াপী, নোচোৱে দেহৰ দোষে তাহাংক তথাপি, অজ্ঞান মাত্ৰ ৰূপ নিদ্ৰ নিৰঞ্জন,
ইন্দিয়েকে কৰে তাংক বিবিধ ভাৱনা যেন এক প্ৰাণতাৰ অনেক কল্পনা। কৃষ্ণ এতিয়া যিজন প্ৰভু ভগৱন্ত জগতৰ ঈশ্বৰ তেওঁ নিৰাকাৰ পৰম ব্ৰহ্ম। যিজন নিৰাকাৰ পৰম ব্ৰহ্মই আজি গোটেই জগতখনতে ব্যাপী আছে। আমি জগত বুলি কোৱাৰ লগে লগে কি বুজা যায়? সাধাৰণতে অৰ্থাৎ আমি প্ৰত্যেকে জ্বৰ, অৰ্থাৎ মৃত্যুমুখী, মানুহ মৃত্যুমুখী, জীৱবিলাক পঞ্চভৌতিক, দেহবিলাক হ'ল মৃত্যুমুখী। মৃত্যুমুখী হৈ আমি প্ৰভু ভগৱন্ত তেওঁ বায়ু হিচাপে, বায়ু ব্ৰহ্ম হিচাপে আছে, গতিকে আজি আমি চৈতন্য শক্তিটো পাই আছোঁ। যে এই চৈতন্য শক্তিটো কেনেভাৱে পাই আছোঁ? যে প্ৰভু ভগৱন্তৰ 108টা নাম, 108টা নামৰ ভিতৰত মূল নাম হৈছে 8টা: অচ্যুত, কেশৱ, বিষ্ণু, হৰি, সত্য, জনাৰ্দন, হংস, নাৰায়ণ। যে হংসৰূপী যিজন নাৰায়ণ, অৰ্থাৎ আমাৰ শ্বাস আৰু প্ৰশ্বাস, যে শ্বাস প্ৰশ্বাসটো ওলোৱা সোমোৱা কৰি আছে, নহয় জানো? এবাৰ ওলাই গৈছে আৰু এবাৰ সোমাই আহিছে। এই যে সেইজন প্ৰভু ভগৱন্ত এতিয়া কিবা কাৰণত যদি ওলাই গৈ যদি ৰিটাৰ্ণ ঘূৰি নাহে, আমি য'তে থাকোঁ ত'তে জ্বৰ হৈ যাম, হয়নে নহয় গুৰুসকল? সেইজন প্ৰভু ভগৱন্তক আমি কেনেভাৱে চিনি পাব লাগিব? তেওঁক চিনি পাবলগীয়া হ'লে আমি কি ব্যৱস্থা কৰিব লাগিব? যে সেইজন প্ৰভু ভগৱন্ত নিৰাকাৰ পৰম ব্ৰহ্ম, যিজনক আমাৰ কীৰ্তনৰ স্বৰূপত সুন্দৰভাৱে কৈছে যে কি মুখং কৰতি ৱাচালং পংগু লংঘৰতে গীম যত কৃপাতত্ত্বমহং বন্দে পৰমানন্দ মাধৱম মাধৱম মাধৱম। যিজনৰ নেকি নাক নাই, মুখ নাই, কাণ নাই, চকু নাই, হাত নাই, ভৰি নাই, চকু নাথাকিলেও দেখা পায়, হাত নাথাকিলেও কৰ্ম কৰিব পাৰে, আৰু মুখ নাথাকিলেও খাব পাৰে, সমস্ত ক'ব পাৰে, আৰু কাণ নাথাকিলেও শুনা পায়। যিজনৰ কৃপা পালে পংগুৱে পৰ্বত বগাব পাৰে, গম পাইছেনে? আৰু যিজনৰ কৃপা যেতিয়া কৃপা বৰষিব তেতিয়া সেইজনে কি ক'ব? ববাজনেও কথা ক'ব পাৰিব। তেওঁ কৃপাই হ'ল সমস্ত। যে সেইজন প্ৰভু ভগৱন্ত আজি আমি কি বুলি কওঁ? নিজকে নিজে যে প্ৰভু ভগৱন্তজন জীৱ হিচাপে আছে, কিবা আৰু কিবা কিনা বিভিন্ন বিভিন্ন কিছুমান আমি মানে কিছুমান ৰূপৰ কথা কওঁ, তুলনা দি। কিন্তু সেইজন প্ৰভু ভগৱন্ত জীৱ আৰু আত্মা আৰু মন বস্তুটোৱে হ'ল আমাৰ শৰীৰৰ দেহৰ 10 ইন্দ্ৰিয়ৰ ভিতৰত মোৰ মনটোৱে হ'ল ৰজা। এই মনটোৱে যি ইচ্ছা কৰে, সেই সমস্ত ইচ্ছাবিলাক আজি বাকী ইন্দ্ৰিয়বিলাক 5টা জ্ঞান ইন্দ্ৰিয়, 5টা কৰ্মেন্দ্ৰিয়, 6টা ৰিপু, কাম, ক্ৰোধ, লোভ, মোহ, মদ, মচাৰ্য, আকৌ তন্মাত্ৰ, ৰূপ, ৰস, গন্ধ, স্পৰ্শ, শব্দ, আৰু 6 চক্ৰ। এই সমস্ত 24 তত্ত্ব দেহটো, সমস্ত তত্ত্ববিলাক লগ লাগিহে এটা দেহ। সেই গতিকে জ্বৰ অৰ্থাৎ জগতৰ ঈশ্বৰ, যিজন জগতৰ ঈশ্বৰ প্ৰত্যেকৰ দেহতে। এতিয়া জগত বুলি কোৱাৰ লগে লগে আমি যদি কওঁ জগত, আমি ইয়াত যিমানবিলাক আছোঁ পঞ্চভৌতিক দেহ, অকল আমাৰ মনুষ্যসকলৰ কথা কি আমি ক'বলৈ যোৱা নাই। যে কীট পতংগ, বালি চাহীৰ পৰা ধৰি জীৱ জন্তু যিমান আছে, মানুহৰ পৰা ধৰি তেওঁ সমস্তবিলাক আজি এখন এখন জগতৰ লগত তুলনা দিছে। প্ৰভু ভগৱন্তৰ দেহৰ প্ৰতিডাল নোমে যদি একোখন জগত হয়, আমাৰ দেহৰ প্ৰতিডাল নোমেই এই জগতখনক নিয়ন্ত্ৰণ কৰি আছে। ইয়াৰ প্ৰমাণ হিচাপে আপোনালোকে চাওক, আমি চকুৱে মনিব নোৱাৰা যিডাল চুলি বা নোম, সেইডাল নোমলৈও এডাল শিৰা পঠিয়াই দিছে প্ৰভু ভগৱন্তই মাকৰ দেহত থাকি। সেইডাললৈ এটোপাল তেজ আৰু এটোপাল পানী গৈ আছে। আমি এই শিৰা আৰু উপশিৰাবিলাকক, এইবিলাকে কৈছে দেহৰ প্ৰকৃতি, যে এই প্ৰকৃতিবিলাকক আমি ভালকৈ সুৰক্ষা দিব পাৰিছোঁনে নাই জ্ঞানৰ জৰিয়তে? আজি জ্ঞান উপলব্ধি কেনেকৈ হ'ব? যে আজি সুন্দৰভাৱে কৈছে যে জ্ঞান বিজ্ঞান তদং ৰহস্য, অৰ্থাৎ জ্ঞানে গুৰু, গুৰু অৰ্থাৎ
আমি গুম পদে কৈছে যে অন্ধকাৰ ৰূপ পদে কৈছে যে পোহৰ অৰ্থাৎ আমি এন্ধাৰ অঁতৰাই পোহৰ সন্ধানলৈ কেনেকৈ যাম এই ব্যৱস্থাটো গুৰুৰ আশ্ৰয় ল'লেহে আমি আগবাঢ়ি যাব পাৰিম সেই গতিকে এগছি বন্তি জ্বলোৱা হৈছে প্ৰথম এগছি বন্তি প্ৰজ্বলন কৰা হৈছে বন্তি গছ কি পথাৰৰ এচপৰা মাটি আৰু এই মাটি চপৰা আনি কুমাৰে টাঙন কিল দি সুন্দৰভাৱে এটা চাকিৰ ৰূপ ধান দিছে চাকিৰ ৰূপটো দি ৰ'দত শুকুৱাই আকৌ তাক কঠিন কৰিবৰ কাৰণে জুইত পুৰিবলগীয়া হৈছে অৰ্থাৎ জুইত পুৰিলেহে কঠিন হ'ব তেওঁ তেতিয়াহে বহন ক্ষমতাটো বাঢ়িব আৰু ইয়াত এডাল খলিত তেল দিলে তেলে হ'ল ৰস আৰু এই ৰস যেতিয়া থাকিব আৰু সেই ৰসত আৰু সেই ধৰি লওক শলিতা এডাল দিলে শলিতাডালে হ'ল জীৱন ৰেখা বা আয়ুস ৰেখা আৰু তাত বন্তি এগছ মানে জ্বলাই দিয়া হ'ল সংযোগ কৰি দিয়া হ'ল শলিতাডালত যেতিয়ালৈ চাকিটোত তেল থাকিব তেতিয়ালৈ শলিতাডাল জ্বলি সুন্দৰভাৱে জ্বলি থাকিব যোনদিনাখনে চাকিটোত তেল শেষ হ'ব সেইদিনাখনে শলিতাডাল ছাই হ'ব গম পাইছেনে আইসকল বাপসকল আমাৰ এই দেহটোত যেতিয়ালৈ শক্তি থাকিব তেতিয়ালৈ প্ৰভু ভগৱন্ত পৰম আত্মা সেই বায়ুৰূপী নিৰাকাৰ পৰম ব্ৰহ্ম আমাৰ হৃদয়ত থাকিব যোনদিনাখনে আমাৰ এই সমস্ত শক্তি গুচি যাব সেইদিনাখনে আমাৰ আত্মা এই দেহৰ পৰা ওলাই যাব আৰু এই আত্মা অগ্নিয়ে ক'ত লগ হ'বগৈ অগ্নিতত্ত্বৰ লগত মানে যোগ হ'বগৈ নহয় জানো পাঁচটা তত্ত্ব আছে আকাশ তত্ত্ব বায়ু তত্ত্ব পৃথিৱী তত্ত্ব অগ্নি তত্ত্ব জল তত্ত্ব এই পাঁচটা তত্ত্ব আছে যে পঞ্চভূত বুলি কোৱা লগে পাঁচটা ভূত ভূ মানে হ'ল পৃথিৱী ত মানে হ'ল তত্ত্ব পাঁচটা পৃথিৱীৰ তত্ত্ব অৰ্থাৎ ক্ষিতি অতেজ মৰুভূম অৰ্থাৎ জুই পানী মাটি বায়ু আকাশ আকাশত বায়ু বায়ুত বহনীত জল জলতে পৃথিৱী আমাৰ পঞ্চভৌতিক যিমানবিলাক দেহধাৰী জীৱ আছে সমস্ত দেহবিলাক এই দেহৰ পৰা আত্মাটোহে ওলাই যায় কিন্তু এই দেহবিলাক পৃথিৱীত কাৰোবাৰ পানীত পেলাই দিছে গেলি পচি উৰুলি গৈছে মাটিত পুতি থৈছে মাটিয়ে খাই পেলাইছে জুইত জ্বলাই দিছে জুইত জ্বলাই দিয়াৰ লগে লগে ছাই হৈ ধোঁৱাবিলাক ওপৰলৈ গৈছে ছাইটো ৰৈ গ'ল এইটো মাটিৰ ভাণ্ডাৰ নহয় জানো যেনেকৈ এই চাকিটোত যেতিয়া তেল শেষ হ'ব আৰু দ্বিতীয়বাৰৰ কাৰণে এই চাকিটো ব্যৱহাৰ নহয় জানো ব্যৱহাৰ হয় জানো কেতিয়াও নহয় এই চাকিটো পেলাই দিয়া যায় কিছুদিনৰ পিছত মাটিৰ লগত মিলি যায় ঠিক আমাৰ এইটো মাটিৰ ভাণ্ডাৰ মাটিৰ দেহ এই দেহটো ইয়াৰ যিটো শক্তি যাক আমি পৰম আত্মা বুলি কওঁ এই আত্মা গৈ প্ৰভু ভগৱন্তৰ লগত লীন যাব আৰু লগতে এই দেহটো ইয়াতে মানে শেষ হৈ যাব নহয় জানো ধ্বংস হ'ব আৰু সেই গতিকে ধোঁৱাবিলাক আকাশলৈ গ'ল ধোঁৱাবিলাকে আকাশত গৈ যে ডাৱৰ হ'ল মেঘ হ'ল মেঘ হৈ ডাৱৰ হ'ল ডাৱৰৰ পৰা কি হ'ল মেঘে খুন্দা লাগি ঠেকা খাই আকৌ বৰষুণ কৰি পৃথিৱীলৈ আহিল নহয় জানো আমাৰ ধোঁৱাটোহে ওপৰলৈ গুচি গ'ল পুৰি দিয়াৰ পিছত বাকী সমস্তবিলাকো ইয়াত ছাই হৈ গুচি গ'ল তেনে এটা ব্যৱস্থাত আমি এইটো দেহক লৈ নিজক নিজে আত্মগৌৰৱ কৰি থাকোঁ যে এইটো মোৰ দেহ এইটো মোৰ কাঁহ যে এইখন কাৰ হাত বোলে মোৰ হাত এইখন কাৰ হাত বোলে মোৰে হাত এখন ভৰিখন কাৰ এই ভৰিখনো মোৰেই নহয় জানো কেৱল চাওক এখন ভৰি নাথাকক বা এখন হাত নাথাকক তেতিয়া মানুহজন পূৰ্ণাংগ হ'ব পাৰিব জানো কেতিয়াও পূৰ্ণাংগ হ'ব নোৱাৰে সমস্ত ২৪ তত্ত্ব লগ লাগি এই সুন্দৰ শৰীৰটো আঙুলিৰ পৰা ধৰি চুলিৰ পৰা ধৰি দাঁতৰ পৰা ধৰি জিভাৰ পৰা ধৰি সমস্ত অংগ প্ৰত্যংগ ইন্দ্ৰিয়বিলাক লগ লাগিহে এটা পূৰ্ণাংগ দেহ সেই গতিকে প্ৰভু ভগৱন্তৰ ক্ষেত্ৰত সুন্দৰভাৱে গীতাটো কৈছে ভাগৱতটো কৈছে যে আমি ইয়াত ভাগৱতৰ একাদশ স্কন্ধত উদ্ধৱে কৈছে আমি সবে গৃহবাসী কৰ্ম পথে ভ্ৰমুৱাকী যে আমি সকলো গৃহবাসী আমি শব্দটো ব্যৱহাৰ কৰিব দিছে মই শব্দটো ব্যৱহাৰ কৰিব দিয়া নাই আমাক মই মানে অহংকাৰ নহয় জানো মই শব্দটোৱে হ'ল অহংকাৰ সেই গতিকে মই নিজে কৰিছোঁ মই নিজে খাইছোঁ মোৰ গাড়ী মোৰ মাটি মোৰ অট্টালিকা নহয় প্ৰভু ভগৱন্ত আমি মৃত্যুৰ পিছত আমাৰ বিল্ডিংটো বা অট্টালিকাটোৰ পৰা এক চামুচৰ চিমেণ্ট লগত নিব নোৱাৰোঁ নহয় জানো এক চামুচ মাটি জীৱনত লগত লৈ যাব নোৱাৰোঁ একো বস্তু নিব নোৱাৰোঁ এইবিলাক আজি ভাগৱতে কৈছে যে সমস্তবিলাক মিছা
এইবিলাককে কৈছে আমাৰ বিষয়। অকল বিষয় বুলি কোৱাৰ লগে লগে ইয়াত আৰু এটা কথা আহে বাপসকল আইসকল, বিষয় কোনবিলাক? আমাৰ ল'ৰা ছোৱালী জীয়াৰী বোৱাৰী এইবিলাকক বিষয় বুলি কোৱা নাই। ইয়াৰ প্ৰমাণ হিচাপে নাৰদে যেতিয়া ব্ৰহ্মাই তাইক কৈছিলে যে তুমি বিয়া পাতা, চাৰিদিনকৈ বিয়া নাপাতাকৈ গুচি গ'ল, নাৰদ তুমি বিয়া পাতা। নাৰদে বিয়া নাপাতা গতিকে ব্ৰহ্মাই অভিশাপ দিছিল। অভিশাপ দিয়াৰ বিনিময়ত ব্ৰহ্মাই গন্ধৰ্ব যোনিত জন্ম ল'বলগীয়া হৈছিল। তেওঁৰ নাম শ্ৰী উপবহন হৈছিল। তাৰপিছত দাসী সন্তান হৈছিল। দাসী সন্তানৰ পিছতহে ব্ৰহ্মাৰ মানস পুত্ৰ হৈছিল। ঠিক আমি পৃথিৱীলৈ আহিছোঁ, প্ৰভু ভগৱন্তই আমাক কৈ পঠাইছে তোমালোকে উপযুক্ত এখন সৃষ্টি কৰা, উপযুক্তভাৱে সৃষ্টি কৰা। যদি পৃথিৱীলৈ আহি শুদ্ধভাৱে উপযুক্ত যদি সৃষ্টি কৰা নাযায়, প্ৰভু ভগৱন্ত আমি প্ৰত্যেকে জগৰীয়া। গতিকে আমাক বিষয় লাগিবই, বিষয় প্ৰত্যেকৰে থাকিবই। বিষয় আচল বিষয় কোনকেইটা কথা কৈছে? আমাৰ যিবিলাক ইন্দ্ৰিয় বিষয়, যে আজি কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাচাৰ্য, দম্ভ, অহংকাৰ, অসূয়া, নহয় জানো? এইবিলাক বিষয়ৰ কথা কৈ আছে দেই আইসকল বাপসকল। এইবিলাক বিষয়ৰ পৰা আমাক এৰি চলিবৰ কাৰণে আমাক গুৰুজনাই কৈ আছে, ভাগৱতে কৈ আছে যে আজি কাম ভাৱ, ক্ৰোধ ভাৱ, লোভ ভাৱ, এই যে এই ইন্দ্ৰিয়বিলাকক যদি আমি এই লোভনীয় বস্তুবিলাক যদি নিদিওঁ, তেওঁলোকে আমাক কিবা কৰিব পাৰিব নেকি? একো কৰিব নোৱাৰে। কিন্তু এই ইন্দ্ৰিয়বিলাকক দমন কিহৰ দ্বাৰা কৰিম? আমি এই ইন্দ্ৰিয়বিলাকক দমন কৰিবলগীয়া হ'লে আমি ভকত সাধুসংগ আশ্ৰয় কৰিব লাগিব। সাধুসংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহোৱা পাখণ্ড আচাৰ। অৰ্থাৎ আমি যদি কোনোদিন কোনো কাল সাধুসংগ আশ্ৰয় নলওঁ, তেতিয়াহ'লে আমি কেনেকৈ সৎপথলৈ গুচি আহিম, নহয় জানো? সেই গতিকে আমাক এই নিমিৰ ৰজাৰ যিটো কাহিনী ভাগৱত, অৰ্থাৎ নিৰ্মায়া আমাকে কৈ আছে। বিশ্বত পদবন্ধে নিমিৰ ৰজাৰ কথা কৈ আছে। ক্ষুদ্ৰ ব্ৰহ্মাণ্ডত যদি আমি আহোঁ, আমি প্ৰত্যেকে ইয়াত থকা সকলোৱে একোজন অৰ্থাৎ নিৰ্মায়াৰ ৰজা হ'ব লাগিব। যদি নিৰ্মায়াৰ ৰজা হ'ব পাৰোঁ, তেতিয়া নৱবিধা ভকতিৰ জৰিয়তে আমি প্ৰভু ভগৱন্তৰ এজন প্ৰিয় ভক্ত হৈ আমি বৈকুণ্ঠ ধামলৈ গুচি যাব পাৰিম। আৰু যদি আমাৰ এই নিৰ্মায়া হ'ব নোৱাৰোঁ, কেৱল মায়াতে বন্দী হওঁ, বিষয় বাসনাতে বন্দী হৈ থাকোঁ, তেতিয়াহ'লে আমি বৈকুণ্ঠ কি স্বৰ্গতো হয়তো যাব নোৱাৰিম। সেই গতিকে তিনিটা ৰাস্তা দি থৈ দিলে। এটা হ'ল স্বৰ্গৰ ৰাস্তা, বৈকুণ্ঠৰ ৰাস্তা, এটা হ'ল স্বৰ্গৰ ৰাস্তা, আৰু এটা হ'ল নৰকৰ ৰাস্তা। গতিকে বৈকুণ্ঠত মিছা নাই, বৈকুণ্ঠত কোনোদিন কোনো কাল মিছা কথা নচলে। স্বৰ্গত শ্মশান নাই, অৰ্থাৎ স্বৰ্গৰ দেৱতাবিলাক কোনোদিন কোনো কাল মৃত্যু নহয়। আৰু পৃথিৱীৰ সমান পাপিষ্ট বেয়া ঠাই নাই, ইয়াতে সমস্ত বিলাক। এতিয়া আমি ইয়াক যদি আকৌ এটা বিশ্লেষণ কৰিব যাওঁ, আমাৰ ঘৰখন আমি প্ৰত্যেকে নিজক নিজে, অৰ্থাৎ ঘৰখন বুলিয়ে নহয়, এই ঘৰখন যেনেকুৱা ঠিক এই দেহ ঘৰটো, এই দেহ ঘৰটোকো আপোনালোকে প্ৰত্যেকে ধৰি লওকচোন যে এই ঘৰখনক বৈকুণ্ঠ সজাব পাৰে, স্বৰ্গ সজাব পাৰে, নৰক সজাব পাৰে। আৰু এই ঘৰখন এই তিনিটা লাইনৰ ভিতৰত কি লাইন? আমি নিশ্চয় বৈকুণ্ঠ সজাব পাৰোঁ, নহয় জানো? আৰু বৈকুণ্ঠ সজাবলগীয়া হ'লে আমি কি কৰিব লাগিব? আমি সাধুসংগ আশ্ৰয় ল'বলগীয়া হ'ব। সাধুসংগ ক'ত পাব? আমাৰ লগতে আছে সাধুবিলাক। সেই 6জন সাধুক বস কৰিব লাগিব। যে ব্ৰাহ্মণ হৈ যদি নুপুহে গাই, ভকত হৈ যদি নেমাৰে ভাই, সাধু হৈ যদি নেখায় মদ, এই তিনিয়ে নেপায় পৰম পদ। যে ব্ৰাহ্মণ হ'লে গাই এজনী পুহিব লাগিব, যিজনী গাই দিনটোত 3 সন্ধ্যা জীয়াব পৰা যায়, নহয় জানো? ভকত হ'লে ভায়েকহঁতক মাৰি ল'ব লাগিব। 6জন ভায়েক আছে, কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাচাৰ্য। এই 6টা ভায়েকক মাৰি লওক। 6টা ভায়েকক মাৰি লোৱাৰ পিছত 6টা বেয়া বস্তু, বেয়া গুণ আঁতৰি যোৱাৰ পিছত 6টা ভাল গুণ আহিব। 6টা ভাল গুণ সেইকেইজন কোন? বৈকুণ্ঠত যেনেকৈ অৰ্থাৎ এই হনুমান, জাম্বুবান, বিভীষণ, উদ্ধৱ, বিদুৰ, মৈত্য, এই 6 ভকত আছে। আমাৰ দেহতো এই 6জন ভকত আমি বনাই ল'ব পাৰিব লাগিব। আৰু 6জন ভকত য'ত থাকিব, তাত 12 বৈষ্ণৱো থাকিব, হয়নে নহয় বাৰু? ভকত য'ত থাকিব, বৈষ্ণৱ থাকিব। সেই বৈষ্ণৱ কৈছে কোন? ব্ৰহ্মা, মনু, হৰ, কপিল, কুমাৰ, সুখ, বলি, ভীষ্ম, জম, জনক, নাৰদ আৰু প্ৰহ্লাদ।
এই 12 বৈষ্ণৱৰ লগত থাকিব 12 বৈষ্ণৱ য'ত থাকিব 14জন পাৰিষদো থাকিব হয়নে নহয় 14জন পাৰিষদ ক'ত আছে বৈকুণ্ঠত আছে আমাৰ লগতো আছে দশ ইন্দ্ৰিয় মনৰ সৈতে একাদশ ইন্দ্ৰিয় শত ৰজতম অৰ্থাৎ তেওঁ গুণৰ যেতিয়া অতীত হ'ব গুণাতীত হ'ব তেওঁ এই 14জন পাৰিষদ লগত থাকিব নে নাথাকে আইসকল বাপসকল নিশ্চয় থাকিব নহয় জানো গতিকে এই 14জন পাৰিষদ হ'ল কুমুদাস্য পুষ্পদন্ত বিশ্বসেন জয় জয়ন্ত গৰু নন্দ সুনন্দ প্ৰবল ভূতবল বিজয় সাত্তক আৰু সুতদেৱ আৰু কুমুদ এই 14জন হ'ল পাৰিষদ বৈকুণ্ঠ এই 14জন পাৰিষদ আমাৰ প্ৰত্যেকৰ লগতে আছে গতিকে আমি নিৰ্মায় এজন ৰজা হ'ব লাগিব নৱবিধা ভকতিৰ জৰিয়তে নৱনিধিত ঐশ্বৰিক 9টা প্ৰভু ভগৱন্তৰ যি গুণ এই গুণকেইটা আমাৰ দেহত আনিব পাৰিব লাগিব তেতিয়াহ'লে ভাগৱত ধৰ্ম আমি ৰক্ষা কৰিব পাৰিম 9টা গোবিন্দ কৃষ্ণ